বড়ো সাহিত্য সভাৰ ৬৪তম অধিৱেশনৰ সাধাৰণ সভাত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ উপস্থিত থকাৰ সুযোগ পালোঁ। অত্যন্ত ভাল লাগিল। বড়োসকলে যোৱা সময়খিনিত যথেষ্ট পাৰদৰ্শিতাৰে উন্নতি কৰিছে। তেখেতসকলৰ আৰু উন্নতি হওক, সাহিত্যৰ ক্ষেত্ৰত হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত অলৰেডি তেখেতলোকে খুব দৃঢ়ভাৱে খোজ দিছে। জাতিটোৰ উন্নতি হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ এই বিশেষ সভাখনত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। তেখেতলোকে যিকেইটা কথা কৈছে, এইকেইটা কথা আমাৰ চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা তেখেতৰ চৰকাৰখনে বা তেখেতৰ দিনতেই BTRৰ যথেষ্টখিনি কাম হৈছে। ৰাস্তা পথৰেই হওক, বানপানী প্ৰতিৰোধৰ ক্ষেত্ৰতেই হওক বা অন্য ক্ষেত্ৰতেই হওক, BTRক অৰ্থনৈতিকভাৱে যথেষ্ট ফাণ্ড দিয়া হৈছে। এইখিনি কামো পৰৱৰ্তী সময়ত হ'ব বুলি মই আশাবাদী।